মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ বেলতলা বজাৰত আৰু গুৱাহাটীৰ বেলতলা বজাৰৰ এখন পাচলি দোকানত। এই পাচলি দোকানখন এইকাৰণেই বিশেষ, এই পাচলি দোকানখনৰে এগৰাকী কন্যা সন্তানক পঢ়ুৱাই ডাঙৰ মানুহ কৰিবলৈ সক্ষম হৈছে এগৰাকী বিশেষ পাচলি ব্যৱসায়ীয়ে। মোৰ লগত উপস্থিত আছে শামছুদ্দিন আহমেদ। আচলতে তেখেতৰ জীয়ৰী এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াত এটা ভাল চাকৰি লাভ কৰিছে। গতিকে তেওঁৰ যে এনেকৈ পাচলি ব্যৱসায় কৰি কি ধৰণে তেওঁৰ কন্যা সন্তানক পঢ়ুৱাইছে, কি ধৰণে ডাঙৰ মানুহ কৰিবলৈ সক্ষম হৈছে, তেওঁৰ পৰা আমি কিছু কথা জানিব চেষ্টা কৰিম। দাদা, আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। আপোনাৰ মনত কেনেকুৱা লাগে, কেনেকুৱা ধৰণৰ অনুভৱ হয় যে আপুনি এনেকুৱা ধৰণৰ কষ্ট কৰি আপোনাৰ জীয়ৰীক পঢ়া শুনা কৰিছে, তাৰপিছত আপোনাৰ জীয়ৰী এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ দৰে এটা নামী বিভাগত আপোনাৰ নামী দি এটা হেৰিত চাকৰি পাইছে? নাই, এতিয়া ভালে লাগিছে। প্ৰথমতে ধৰক বহুত কনফিউজত আছিলোঁ। লিখা পঢ়াটো কষ্ট কৰি পঢ়াইছোঁ, চব্জি দোকান কৰিছোঁ, ডাঙৰ ল'ৰাটোৱে টমটম চলায়, তাৰো পইচা পাতি যি ইনকাম কৰিছে সেই তাৰ ভনীকো দিছে। ময়ো ইফালে চব্জি দোকান কৰি যিখিনি পাইছোঁ বেছিভাগ তাইৰ পিছতে পঢ়োৱাতে লাগিল। টিউশ্যনত আৰু এনে ধৰক প্ৰাইভেটতে পঢ়িছিল। পিছত যাই যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে তেতিয়াৰ পৰাহে কলেজত ভৰ্তি হৈছিল। ডিগ্ৰী ক্লিয়াৰ কৰিব পৰা নাই, হেৰি 3 ছেমিষ্টাৰলৈকে পঢ়িছে, 3rd ছেমিষ্টাৰলৈকে পঢ়ি পেলাই তাই আমি ধৰক এয়াৰপৰ্টৰ যিবিলাক ইনফৰমেশ্যন আহি থাকে সেইবিলাক মোবাইলত মেছেজ আহিছে। মেছেজ অহাৰ পিছত আমি গুৱাহাটী লাচিত নগৰতে আহি বস্তুখিনি জানিলোঁ। জানাৰ পিছত আমি ইয়াতে 11 মাহ ট্ৰেইনিং কৰিছে। ট্ৰেইনিঙৰ পিছতে ধৰক আহমেদাবাদ এয়াৰপৰ্টৰ পৰা তাইৰ ইণ্টাৰভিউ লৈছে। তাই ইণ্টাৰভিউতে সক্ষম হৈছে, পাছ কৰিলে। তাৰপিছত ধৰক এতিয়া বৰ্তমান তাই এয়াৰপৰ্টতে চাকৰি কৰি আছে। অৱশ্যে কৰি আছে, মোৰ খুব ভাল লাগিছে, মনত আনন্দ পাইছোঁ এতিয়া। সেইটোৱে আৰু। ধৰক কিমান দিন হ'ল তেওঁৰ চাকৰি পাবৰ, কিমান দিন হ'ল? এয়া 1 মাহ এতিয়াও পূৰা হোৱা নাই। এই 1 তাৰিখ আহিলে 1 মাহ হ'ব। আপুনি জাগিৰোডৰ পৰা জাগিৰোডৰ চব্জিখিনি জাগিৰোডৰ পৰা লৈ আহে নেকি? জাগিৰোডৰ পৰাই লৈ আহোঁ। কিছুমান ধৰক কিছুমান বস্তু জাগিৰোডত পোৱা নাযায়, আমি ইয়াতে আহি আমাৰ হ'লচেল বেপাৰী আছে সিহঁতৰ পৰা সংগ্ৰহ কৰোঁ, কৰি পেলাই ইয়াতে বিক্ৰী কৰোঁ। কিমান বছৰ ধৰি আপুনি কৰি আছে? মই আজি 18 বছৰ ধৰি কৰি আছোঁ ইয়াতে। এই 18 বছৰ ধৰিয়ে কৰি আছোঁ। তেতিয়াৰ পৰাই ছোৱালীক পঢ়াই আছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা? ধৰক এতিয়া তেওঁ যে এনেকুৱা ধৰণৰ এটা চাকৰি পালে, আপোনাৰ কেনেকুৱা অনুভৱ? নাই, এতিয়াতো মনত মোৰ অনুভৱ ভালে। এতিয়া মনটো ভাল লাগে, ফূৰ্তি লাগিছে। ধৰক যিখিনি টকা পইচা খৰচ কৰি পঢ়ালোঁ লিখালোঁ সেইখিনি কামত লাগিছে বুলি মোৰ মনত এটা ফূৰ্তি লাগিছে, ভাল লাগিছে। চাকৰি জইন কৰাৰ পিছত তেওঁ আহিছে? নাই, অহা নাই। তেওঁলোকৰ ছুটি বছৰত 2 দিনহে পায়। 6 মাহ পিছে 3 দিনকৈ ছুটি পায়। সেই 3 দিনত তাইৰ মানে ফ্লাইট ফ্ৰী আছে, আহিব আৰু ইয়াত ঘৰত এদিন থাকিব, গুচি যাব, তেনেকুৱা ছিষ্টেম আৰু। অৱশ্যে যেতিয়া বছৰ 6 মাহ 2 বছৰ হৈ যাব, হয়তো তাই বাহিৰৰ ফালেও পঠাব পাৰে আৰু নহ'লে আমাৰ গুৱাহাটীতে ট্ৰেন্সফাৰ হ'ব বুলি কৈছে। তেনেকুৱা আশাতে আছোঁ আৰু।